জুবিন গাৰ্গক বিয়েৰৰ লগত আৰু গাহৰি মাংসৰ লগত নোখোৱাবলগীয়া বস্তু মিহলি কৰি দিলে, যাতে সেই বস্তুটো খোৱালে মানুহজন মৰি থাকে, তেনেকুৱা এটা বস্তু খুৱাই দিলে। আৰু সেই খুৱাই লৈ বিয়েৰ আৰু গাহৰি মাংসৰ লগত খুৱাই লৈ ছিংগাপুৰৰ সাগৰৰ বুকুলৈ লৈ আনিলে। আৰু সিহঁতিতো এনে প্লেনিঙে কৰিছে যাতে জুবিন দা এই পৃথিৱীৰ পৰা যাবগৈ লাগে। সিহঁতি প্লেনিং কৰিছে আৰু সিহঁতি এখন নাটক ৰচনা কৰিলে। প্ৰথম অৱস্থাত কিন্তু বিয়েৰৰ লগত গাহৰি মাংসৰ লগত নোখোৱাবলগীয়া বস্তু খুৱাই দিলে। আৰু জুবিন দাটো এনেও স্বাস্থ্যটো ভাল নহয়, পূৰা নিচা লাগি গৈছে, ঢেলেং ঢেপেং হৈ গৈছে। আৰু সিহঁতি নাটক ৰচনা কৰি সাগৰৰ বুকুলৈ লৈ আনিলে। কথাকেইটা মন দিব। মোৰ প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো সময়তে মোৰ এইকেইটা কথাই মাইণ্ডত আহি আছে। ইহঁতে কেনেকৈ প্লেনিং কৰি কেনেকৈ জুবিন দাক মাৰিব পাৰে, এই কথাকেইটা মোৰ প্ৰতিটো সময়ত মানে আহি আছে। আৰু সেইকাৰণে মোৰ মনৰ কথাকেইটা মই যোনটো মানে চিন্তা কৰি পাইছোঁ, মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগতো কৈ দিছোঁ। বেয়া লাগি আছে ন, বহুত দুখ লাগি আছে। এই কথাটো কিমান কম আপোনালোকক, ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। জুবিন দা মানুহজন অসুস্থ, জুবিন দা মানুহজন স্বাস্থ্যটো বেয়া হৈ আছে, 2বাৰ 3বাৰকৈ এটেক হৈছে, ঠিক আছে, 2বাৰ 3বাৰ হাৰ্ট এটেক হৈ মানে অসুস্থ হৈ যায়। এই কথাটো সকলোৱে জানে। জনা পাছতো শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই জুবিন দাক লৈ গ'ল ছিংগাপুৰলৈ। সিহঁতি এতিয়া বাদ দি আছে যেন জুবিন দাৰ লগত এনেকুৱা তেনেকুৱা হ'লে। এইটো ওলাই আছে, প্লেনিং হয়, প্লেনিং। এইটো নেমানো, এইটো প্লেনিং হয়। এইটো ডাইৰেক্ট ষড়যন্ত্ৰ। জুবিন দাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়া এইটো ষড়যন্ত্ৰ। আৰু নিউজবিলাকো ওলাই আহি আছে। সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ফোন নাম্বাৰটো নিজৰ নামত কিয় কৰি ল'ব লৈছিল, এইটো এটা পইণ্ট। এতিয়া এইবিলাক প্লেনিং নহয়, বহুত দিনৰ আগৰ পৰাই ইহঁতি প্লেনিং কৰি আছিল। আৰু সুযোগ পালে ছিংগাপুৰলৈ নিবলৈ আৰু ছিংগাপুৰত কামটো কৰি পেলালেগৈ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই যেন জুবিন গাৰ্গৰ যোনবিলাক ভিডিঅ' ছিংগাপুৰৰ সাগৰৰ বুকুত সাঁতোৰা নাদোৰা যোনবিলাক যেন ভিডিঅ' ওলাই আহি আছে, এইবিলাক টুকুৰা টুকুৰকৈ কোনে দি আছে? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ এটা অনুৰোধ, এই যেন টুকুৰা টুকুৰকৈ যেন ভিডিঅ'বিলাক প্ৰেৰণ কৰি আছে, কোনে কৰি আছে? ইয়াৰ ওপৰতো তদন্ত হ'ব লাগে। মোৰ প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো সময়তে এটাই চিন্তা আহি থাকে যেন জুবিন দাক কিমান কষ্ট দি ইহঁতি মাৰিলে দেহিও। অকল জুবিন দাই অকলশৰীয়াকৈ ওলাই পৰিছিল সেই মুহূৰ্তত। মৃত্যুৰ যেতিয়া সময়ছোৱাত কিমান চাগে জুবিন দাই চিঞৰিছে, মোক নেমাৰিবি, কিমান চাগে চিঞৰিছে, কিমান চাগে কান্দিছে। ভাবিলে সঁচাকৈ মনটো বহুত বেয়া লাগে। কিমান চাগে দুখ কৰিছে। অকলশৰীয়া হৈ পৰিল মানুহজন। এতিয়া কোনে বচাব? ইহঁতিতো প্লেনিং কৰিতো তাত লৈ গৈছে, সাগৰৰ বুকুত মেলি দিছে এজন নিচা হৈ থকা মানুহজনক। আপোনালোকে কথাটো চিন্তা কৰি থাকক, চিন্তা কৰক কথাটো। সাগৰৰ বুকুত এৰি দিছেগৈ নিচা হৈ থকা মানুহজনক। এইটো কোনে নক'ব যেন এইটো প্লেনিং নহয় বুলি। সাগৰৰ বুকুত এৰি দিছে মানে সাগৰৰ বুকুত মৰিলেও মৰক, যাতে এইটো ৰাইজে গম পাব লাগিব যেন এইটো সাগৰৰ বুকুত মানে এনেকৈ সাঁতুৰি থাকোঁতে মৃত্যু হ'ল বুলি। মানে সিহঁতি সেইটো ৰচনা কৰিলে। এইটো কেতিয়াও আমি মানি ল'বই নোৱাৰোঁ। আৰু আইনী প্ৰক্ৰিয়াত ইহঁতি বাচিবৰ কাৰণে, যিহেতুকে হাত দীঘল মানুহ নহয় জানো, হাত দীঘল মানুহ, আইনী প্ৰক্ৰিয়াত সিহঁতি বাচি যাব পাৰে। কিন্তু আমি এইটো কেতিয়াও এৰি নিদিওঁ কিন্তু দেই, স্পষ্ট কথা। আমি এইটো কেতিয়াও এৰি নিদিওঁ। আপোনালোকে এৰি দিব নেকি? মই কিন্তু কেতিয়াও এৰি নিদিওঁ দেই। মোৰ নাম বিকাশ বক্সা সোণোৱাল। মোৰ ঘৰ পাহাৰৰ কিনাৰত, 6খন পাহাৰ হয়, পাহাৰৰ কিনাৰত মোৰ ঘৰ। আৰু মোৰ কোনো ডিগ্ৰী নাই, মই কোনো ডিগ্ৰীধাৰী নহয়, মই কোনো সাংবাদিক নহয়, মই কোনো উকিল নহয়, মই কোনো বুদ্ধিজীৱী নহয়। মই এটা খেতি কৰা ল'ৰা। এইবিলাক মাটি নিজে খেতি কৰা হয়। তো সেইটো কাৰণে মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। মই জুবিন দাৰ কাৰণে মৰিবলৈও সাজু আছোঁ। মই জুবিন দাৰ কাৰণে মৃত্যুবৰণ কৰি দিম। এইটোৱে ক'লোঁ। মুঠতে জুবিন দাই ন্যায় পাব লাগিবই, আন একো নাজানো। জুবিন দাই ন্যায় পাব লাগিবই। আৰু এটা কথা বহুত বেয়া লাগিছে, আমি জুবিন দাক ভগৱান মানো। ভগৱানৰ এদিন এনেকৈ মৃত্যু হ'ব
আৰু ভগৱানৰ মৃত্যুটো তদন্ত কৰিবৰ কাৰণে যেন আমি প্ৰতিবাদ কৰিব লাগিব বা কিবা কৰিব লাগিব বুলি এইটো কিন্তু সপোনতো ভবা নাছিলোঁ দেই। অসমৰ সকলোতকৈ এজন মানে কি বুলি ক'ম, ভাষা নাই। অসমৰ সকলোতকৈ মানে কি বুলি ক'ম, মানে ভাষাই বুজাই ক'বলৈ গ'লে কমটি হ'ব, ঠিক আছে। তো সেই মানুহজনৰ ক্ষেত্ৰত এনেকুৱা এটা হ'ব, কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিবগৈ আৰু সেই হত্যাৰ ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিব লাগিব, ৰাজপথত ওলাই যাব লাগিব বুলি কিন্তু ভবা নাছিলোঁ। আৰু এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকৈ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আচলতে এইখিনি কথা আপোনাক ক'ব নালাগে, আপুনি যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী, এই কথাখিনি আপুনি নিজে দৃষ্টিগোচৰ কৰি আছে, আমি নক'লেও আপুনি এইখিনি কাম কৰিব লাগে জুবিন দাক ন্যায় দিয়াবৰ কাৰণে। আপুনি এইখিনি কাম কৰি দিয়কচোন। আপোনাক ওৰে জীৱন ঋণী হৈ ৰ'ম, ওৰে জীৱন মনত ৰাখিম। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে জুবিন দাৰ লগত যোনখিনি কষ্ট কৰিলে, এই কথাখিনি আমি ওৰে জীৱন মনত ৰাখিম, আপোনাক ধন্যবাদ দিম। কিন্তু আপুনি এইখিনি কাম কৰি দিয়কচোন। আৰু এটা আজি খবৰ পাইছোঁ, এটা খবৰ ওলাই আহিছিল, শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিল বুলি এটা খবৰ পাইছিলোঁ। আৰু এই খবৰটো শুনি ভাল পাইছোঁ। কিন্তু অকল গ্ৰেপ্তাৰ কৰিয়েই সীমাবদ্ধ থাকিলে নহ'ব। এইটোৱে ক'লোঁ, অকল গ্ৰেপ্তাৰ কৰি সীমাবদ্ধ থাকিলে নহ'ব। আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, যোন কেইটাই লৈ গৈছিল জুবিন দাক, গোটেই কেইটাক গ্ৰেপ্তাৰ কৰিব লাগিব। সিহঁতক টিকাত বেতন দি কথাখিনি উলিয়াব লাগিব। জুবিন দাক কেনেকৈ এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে, কেনেকৈ কি কৰিলে, টিকাত বেতন দি গোটেই কথাখিনি উলিয়াব লাগিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপোনাক অনুৰোধ কৰিছোঁ। আচলতে এইখিনি অনুৰোধ কৰিব নালাগে, যিহেতুকে আপুনি নিজেই এই কামখিনি হাতত ল'ব লাগে। লৈছেও বাৰু, নাই লোৱা বুলি ক'বলৈ নাযাওঁ, আপোনাক ধন্যবাদো জনাইছোঁ। জুবিন দাৰ শেষ সময়ছোৱাত আপুনি ইমান সুন্দৰকৈ, কোনো হাই হুলস্থুল নোহোৱাকৈ আপুনি ইমান নিয়াৰিকৈ আৰু সুন্দৰকৈ পাৰ কৰা পঠিয়ালে, তাতো আপোনাক ধন্যবাদ দিয়ে আছোঁ। আৰু যি আপুনি SIT দল গঠন কৰি দিলে, আৰু SITয়ে এতিয়া অলপ আগত এটা খবৰ পাইছোঁ, খবৰ আহি পৰিছে, শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিল বুলি। এই খবৰটো শুনি বহুত ভাল লাগিছে। সেইকাৰণে পুনৰ অনুৰোধ কৰিছোঁ, আপুনি জুবিন দাৰ ক্ষেত্ৰত, ন্যায় দিয়াৰ ক্ষেত্ৰত আপুনি মানে কঠোৰভাৱে আপুনি তদন্ত কৰক, অনুৰোধ কৰিছোঁ। আৰু অসমবাসী ৰাইজকো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে এইটো ক্ষেত্ৰত একদম এক্টিভ থাকিব দেই। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদম নাপাহৰিব। এইটো ক্ষেত্ৰত পূৰা এক্টিভ থাকিব। জুবিন দাক যদি আমি ন্যায় যদি দিয়াব নোৱাৰোঁ নহয়, বহুত এটা ডাঙৰ কথা হ'ব কিন্তু দেই। জুবিন দাৰ আত্মাই শান্তি নাপাব কিন্তু দেই। সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। হয়তো আপোনালোকে এই সময়ত মোৰ মুখখন ভালছে নেদেখিব পাৰে, যিহেতুকে সন্ধিয়া হৈ আহিছে। মই মানে পথাৰত কাম কৰি আছিলোঁ, কাম কৰি থাকোঁতে মোৰ মনৰ কথাকেইটা আপোনালোকক ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। অনুৰোধ কৰিছোঁ, মোৰ মুখখন নেদেখিব পাৰে, কিন্তু মোৰ ভইচটো শুনিছে, ভইচটো শুনি আপোনালোকে কথাকেইটা মন কৰিব। অনুৰোধ কৰিছোঁ, জুবিন দাক যদি আমি ন্যায় দিয়াব নোৱাৰোঁ নহয়, এইটো বৰ কিন্তু ডাঙৰ কথা হ'ব। সেইটো কাৰণে অনুৰোধ কৰিছোঁ, প্ৰতিটো সময়তে আপোনালোকে মানে জাগ্ৰত হৈ থাকিব, হাঁ পাই থাকিব, ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব। প্ৰত্যেকটো মুহূৰ্ততে আপুনি প'ষ্ট কৰি থাকিব আপোনালোকে, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি ন্যায় দিয়াবই লাগিব। যদি আমি ন্যায় দিয়াব নোৱাৰোঁ নহয়, জুবিন দাৰ আত্মাই শান্তি নাপাব। আৰু বেছি নকওঁ, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে দেখিব পাৰে এই ভিডিঅ'টো, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে যাতে লেখে, এইটো অনুৰোধ কৰিলোঁ।